এটা এইটো সিজনত মানে বন্ধাকবি খাই খাই আমনি লাগে দেই সবৰে সেইকাৰণে আৰু এইটো দেখিছে পুৰা লোকেল মানে বন্ধাকবি হয় আমাৰ শহু দেউতাৰ ঘৰৰ পৰা মই কালি গৈছিলো 6-7টা মান দি পঠাইছে ঢেৰ বন্ধাকবি লাগি আছে তাত তাৰ পৰা এইটো আজি মই বেলেগ এটা ধৰণৰ ৰেচিপিটো বনাইছো কেনেকৈ বনাইছো দেখাইছো মই বনোৱা নাই পিছে মোৰ ৱাইফে বনাইছে আজি মোক বনাই খুৱাব আৰু তাত কেনেকৈ কি কি বস্তু দিব লাগে বন্ধাকবি এইটো বান্ধি লৈছে ধুনীয়াকৈ হালধি চালধি দি এইটো বইল কৰিছে এইটো কেনেকৈ বান্ধিছে দেখা দিছে এইটো ৰছী লগাই দেখিছে এইটো ৰছী লাগি বান্ধি আছে এইটো বান্ধি থোৱা আছে 1 2 3 4 পিস আছে এটা বন্ধাকবি ইয়াত হালধি দিছে নিমখ দিছে এইটো বইল হৈ আছে এতিয়া বৰ্তমান এই খানা বনাই থাকোতে আকৌ আমাৰ ইয়াৰ লৰা ল'বলগীয়া হৈ গ'ল দেখা ক'ত গ'লা খাপাই গ'লা ন গোটেইটো চানি দেৱালৰ নিচিনা লাগিছে হা পাক একদম টুপিটো হা আমাৰ গোটেইটো চানি দেৱাল এইটো হা বইল কৰি ইয়া উঠালো উঠোৱাৰ পাছত দিছে ইয়াৰে হালধীয়া নিচিনা হৈ আছে হালধি দিয়াৰ কাৰণে হালধীয়া নিচিনা হৈ আছে আৰু আমি লগত দিবৰ কাৰণে লৈছো ইয়াত আছে মগজ কাজু আৰু লগত দুটা বিলাহী কেঁচা জলকীয়া আদা নহৰু পিয়াজ এইখিনি পেষ্ট কৰিব লাগিব এইখিনি কাটি ল'ব লাগিব নহয় শীতল মাছত এতিয়া সৰু বাই হেলমেট কিনি ল'ব লাগিব নেকি এক্সট্ৰা তেল দিলেও হ'ব এইফালে আমাৰ এয়া ব্ৰইলাৰ মাংস অ'কে চৰি হেৰি কি বন্ধাকবি ফ্ৰাই আমাৰ এইটো হৈ গৈছে ব্ৰইলাৰ মাংসহে আহিছে তেল গৰম হৈছে পিঁয়াজ দি দিয়া হ'ল হাতে চাতে উতলা তেল পৰি গৈছে এইটো কাজু আৰু মগজ এইটো হৈছে আদা নহৰু পিঁয়াজ পেষ্ট আৰু ইয়াতো বিলাহী দি দিছে আমাৰ বিলাহী খালি কালাৰ নাই ইয়াত দি দিয়া পটাপট সময় হৈছে নহ'লে ল'ৰা আমনি কৰিলে ভাত নহ'ব অকণমান কাশ্মীৰী মছলা অকণমান হ'ল হালধি এবাৰ দিয়াও আছে দেই অকণমান নিমখ পিঁয়াজটো সিজিবৰ কাৰণে এটা ভালদৰে লৰাই ল'ব লাগিব এতিয়া ইছমে যায়গা মগজ এতিয়া 2 মিনিট ঢাকি দিয়া হওক মছলা পেষ্টখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লোৱাৰ পাছত অকণমান জোখমতে পানী দিব লাগিব যাতে লাগি নধৰে আৰু এইফালে উতল আহিছে আৰু বেছি পানী নিদিওঁ আমি মানুহ 3টা জোখমতে পানী দিব আপোনালোকেও আৰু এয়া উতল অহাৰ পাছত আমি ফ্ৰাই কৰি লোৱা কবিখিনি আমি দি দিছোঁ কাজু মগজৰ লগত বনোৱা বন্ধাকবিৰ ৰেচিপিটো আজি আমাৰ এয়া তৈয়াৰ হৈ গৈছে এতিয়া আমি খাম আৰু গৰমে গৰমে এইফালে দেখিছে আৰু এয়া ভাত লৈ ল'লোঁ এইফালে লগত লৈছোঁ ভেন্দি ফ্ৰাই নতুনকৈ ওলাইছে এতিয়া মাৰ্কেটত লগত ল'লোঁ আদাটো খাব লাগে হজমৰ কাৰণে এয়া অকণমান দিনৰ পদিনা চাটনি আছিলে আৰু এইফালে আমাৰ ৰেচিপিটো আজি মাছ মাংস নাই আৰু এইটোৱে ধুনীয়াকৈ তৃপ্তি লগাই খাব লাগিব চাটে দিয়া অকণমান গ্ৰেভি অকণ দিয়া দেখা ভাল আছে সবৰে হাতত ইজ বেলেগটো কবি নিচিনা লাগে খাই আৰু মানে বেলেগ ধৰণৰ টেষ্ট আহিছে সদায় বন্ধাকবি আনি খোৱাত কেনেকৈ খুৱাই ভাল আমনি লাগিলে যি খাই আমনি পায় এনেকৈ বনাই খাব পাৰে আগতে মই বন্ধাকবি বইল কৰি লওঁ গৰম মাছৰ লগত খাই দিওঁ তেনেকৈ কেঁচাই খাই দিওঁ আগত এনেকৈ এখিলাই এৰুৱাই লৈ আৰু এনেকৈ ভাতকেইটা ভৰাই লৈ এনেকৈ খাই দিব লাগে বজাৰতো ইমান চলিছে